নমস্কাৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি এই ভিডিঅ'লৈ সুস্বাগতম। আজি দ্বিতীয় পাঠৰ কক্ষা শিষ্টাচাৰ অভ্যাসখিনি কৰাই দিম, এবাৰ চাই ল'বা। দ্বিতীয় পাঠত প্ৰশ্ন দিয়া আছে, এতেষাং প্ৰশ্নানাম উত্তৰাণি লিখতঃ। মই বহীত লিখি দিছোঁ। ক ৰমেশ কিমৰ্থম অনুপস্থিতঃ। আমি পাইছিলোঁ ৰমেশে কিহৰ কাৰণে অনুপস্থিত আছিল। উত্তৰম ৰমেশস্য গৃহে সত্যনাৰায়ণ পূজা অস্তি অতঃ স অনুপস্থিত অস্তি। তাৰমানে ৰমেশৰ ঘৰত সত্যনাৰায়ণ পূজা আছিল, সেইকাৰণে তেওঁ অনুপস্থিত আছিল। খ ছাত্ৰাः কথম উপস্থিতিম বদন্তি। মানে ছাত্ৰসকল কেনেকৈ উপস্থিতি কয়। উত্তৰম ছাত্ৰাः উপস্থিতস্মি শ্ৰীমন ইতি বদন্তি। ছাত্ৰসকলে উপস্থিত আছ শ্ৰীমন আচাৰ্য বুলি কয়। ক বিলম্বেন আগচ্ছতি। মানে শ্ৰেণীকক্ষত কোনে পলমকৈ আহিছিল। উত্তৰম বিশাল বিলম্বেন আগচ্ছতি। বিশালে পলমকৈ আহিছিলে। মনোজ কিম কৰতি। উত্তৰম মনোজ তুদতি। মনোজে কি কৰিছিল আৰু উত্তৰ কি আছে, মনোজ তুদতি। ক চপলঃ মানে কোন দুষ্ট। উত্তৰম মনোজ চপল অস্তি। মনোজ দুষ্ট। তাৰ 2 নম্বৰ বাক্যম শুদ্ধম বা অশুদ্ধম বা ইতি লিখত। ইয়াত প্ৰশ্নখিনি মই দিয়া নাই, কেৱল উত্তৰহে দিছোঁ। ইয়াত তোমালোকে কিতাপৰ পৰা চাই উত্তৰখিনি লিখিবা। ইয়াত ক নম্বৰ আছিলে প্ৰশ্ন, ৰমেশস্য গৃহে গণপতি পূজা অস্তি। তাৰমানে ৰমেশৰ ঘৰত গণপতি পূজা আছিল। নহয়, ৰমেশস্য গৃহে সত্যনাৰায়ণ পূজাহে আছিল, গতিকে অশুদ্ধ। খ নম্বৰ আছে বিশাল বিলম্বেন আগচ্ছতি। ঠিকেই, বিশাল পলমকৈ আহিছিল, এইটো শুদ্ধ শুদ্ধম। 9 নম্বৰ বিশালস্য ভোজনম ন অভৱত। তেওঁ ভোজন কৰাৰ কাৰণে দেৰি আছিলে। বিশালৰ কি আছিলে, গৃহে ভোজনে বিলম্ব অভৱত, মানে ভোজন কৰোঁতে পলম হৈছিল। গতিকে বিশাল ভোজনম ন অভৱত, অশুদ্ধ, মানে ভোজন কৰিয়ে আহিছিল। মনোজ বহু চপল। ঠিকে, মনোজ বৰ দুষ্ট। খ নম্বৰ মনোজ বহু চপল। উত্তৰম শুদ্ধম। 9 নম্বৰ স পাঠ ন ভৱিষ্যতি অশুদ্ধম। তো এই প্ৰশ্ন উত্তৰবোৰ কেনেকুৱা লাগিল তোমালোকে কমেণ্টত জনাবা, আৰু পিছৰ চেপ্টাৰবোৰৰ প্ৰশ্ন উত্তৰ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। নমো নমঃ।